সকল ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছো আৰু আমাৰ ঘৰতো সৰু সুৰাকে অলপমান আৰু নৱবৰ্ষ বুলি কিবা এটা আয়োজন কৰা হৈছে বলক তেন্তে বহুত বেছি দেৰি নকৰি আমাৰ ঘৰতনো কেনেদৰে আমি নৱবৰ্ষটোৰ আয়োজন কৰিলো আচলতে কিবা এটা খানা এটা মিলি খাইছো আৰু সকলোৱে মিলি ঘৰতে খাইছো গতিকে বলক বহুত বেছি দেৰি নকৰি আমি ভিডিঅ'বোৰ চোৱাৰ চেষ্টা কৰোঁ বলক তেন্তে আৰু আমাৰ যেটো খানা মানে পথাৰতে খোৱা হৈছে পথাৰৰে সৰু ঘৰটোতে খোৱা হৈছে কাৰণ কি হয় বাহিৰত জুই ধৰি থাকিবলৈ অলপমান দিগদাৰ হয় কিবা কিবি আৰু বহুত বেছি গোটাব লাগে যে সেইটো কাৰণে আমি ইয়াতে আজি খাম বুলি ভাবিলোঁ কাৰণ কি হৈছে ঘৰৰ মানুহকেইটাহে গতিকে আৰু বাহিৰতনো কি খাই থাকিম মানে এই সৰু ঘৰটোতে আমি খাম বুলি ভাবিলোঁ আৰু দেখিছে নহয় আমি বস্তু লৈ আহিছোঁ বাহিৰলৈ লগালগ এইটো আহি গৈছে আৰু ইমানেই উৎপাত কৰিছে নহয় মানে মানুহ আঁতৰিব নোৱাৰা হৈছে সেই ডোখৰ পৰা সেইটো কাৰণে আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ বহি লৈছে তাৰপিছত অকণমান ইহঁতি ডিষ্টাৰ্ব দিলে আৰু কি হয় এই ডাঙৰ ডাঙৰ বান্দৰকেইটা মৰুৱা বান্দৰকেইটা এটাই আহে লগত মানে আৰু বেলেগ নাহে সেইটো কাৰণে কোনো মানে আহিলে গমো পোৱা নাযায় পাছত আপোনালোকে নিয়াৰ পাছতহে বস্তু গম পোৱা যায় এইটো কাৰণে অলপমান চাই থাকিব লগা হৈছে আৰু এইফালে আমাৰ বৰমাই খানা বনাই আছে আৰু মানে বহুত বেছি একো নাই অকণমান হাঁহৰ মাংস অলপমান মুৰ্গী মাছ এনেকৈ কিবা কিবি আছে আৰু যিহেতু ঘৰৰ মানুহকেইটা যেনেকৈ তেনেকৈ আৰু বনাই কৰি খাইছোঁ কাৰণ কি হয় 1 জানুৱাৰী দিনাখন সকলোৱে যিহেতু পিকনিক নৱবৰ্ষৰ আদৰাৰ কাৰণে খায়েই আৰু গতিকে আমিও অলপমান কিবা এটা ঘৰতে খাই দিছোঁ যিহেতু সকলো ব্যস্ত তাৰ মাজতে কিবা এটাকে সময় মিলাই আৰু খাইছোঁ আৰু আৰু এইফালে চাহ লৈ আহিলোঁ যিহেতু সকলোৱে কাম কৰি আছে গতিকে অকণমানকৈ কিবা এটা খাই থাকিবলৈ পালে ভাল লাগে নহয় জানো সেইটো কাৰণে চাহ অলপমান এনেকৈ লৈ আহিছোঁ আৰু যিহেতু ভাত খাবলৈ হৈছেই আৰু যিহেতু অকণমান দেৰি হৈ গৈছে আমাৰ ভাত চাত বনাওঁতে কৰোঁতে কাৰণ আমি বহুত দেৰি পাছত এনেকৈ ভাবিছোঁ যে বাহিৰত ওলাই খালেই ভাল হ'বচোন এনেকৈ কোৱা হৈছে সেইটো কাৰণে অলপমান দেৰি হৈ গৈছে আৰু এয়া আমাৰ হাঁহৰ মাংস হ'লেই আৰু এইফালে বনাই আছে কিবা কিবি আৰু ইমান ধুনীয়া পৰিৱেশটো বহুত বেছি ধুনীয়া লাগে আমাৰ মানে আপোনাৰ 4টামান বাজিয়ে গ'ল খাওঁতে কাৰণ সকলোবোৰ সময় মিলাওঁতে চবৰে যিহেতু ব্যস্ত আছে এইকেইদিন গতিকে অকণমান সময় মিলাওঁতে কৰোঁতে অলপমান দেৰি হৈ গৈছে আৰু এইফালে বাৰ্থডে আছে যিহেতু গতিকে বাৰ্থডেও কেক কটা হৈছে মানে জানুৱাৰী আৰু বাৰ্থডে একেলগে হৈ আছে আৰু এইফালে দেখিছে নহয় ইমান বুলি নিজে কেক কাটি নিজে খাইছে মানে ইয়াত দেখিছে নহয় আৰু আমাৰ সৰু সুৰা খানাটো হৈয়ে গ'ল আৰু চবেই খাই আছে যিহেতু আগৰ পৰা ভিডিঅ' কৰা নহ'ল গতিকে অলপমান খোৱা হৈ আছে আৰু এইফালে মই ঘৰলৈ আহিলোঁ ঘৰতো যিহেতু মানে ঘৰৰ আমাৰ মাহঁতে একেলগে খানা খায় আৰু ইয়াতো যিহেতু বহুত মানে আমাৰ গাঁৱৰ মানে আমাৰ ঘৰৰ ওচৰৰ গোটেইখিনিয়ে বুলি ক'ব পাৰি গতিকে ইয়াতো বহুত বেছি ধুনীয়াই লাগিছিলে আৰু ঘৰত অহাৰ পাছত অলপমান ভিডিঅ' কৰি ৰখা হৈছিলে মায়ে যিহেতু ভিডিঅ' কৰি ৰাখি থৈছিলে সেইটো কাৰণে তাৰ ভিডিঅ' অলপমান আপোনালোকক লগাই দিছোঁ আৰু ভিডিঅ' ক্লিপ অকণমান লৈ থৈছিলে যিহেতু অকণমানকৈ আপোনালোকক দেখাই দিছোঁ যিহেতু এই পিকনিকটো আমি সৰুৰ পৰা খাওঁ ইয়াত গতিকে অকণমান যিহেতু আপোনালোককো অলপমান পৰিৱেশটো দেখাই দিছোঁ আৰু আলু সেইবোৰ কাটি থকা হৈছে যিহেতু চব্জিবোৰ আগতীয়াকৈ কটা হয় আৰু যিহেতু ইয়াত বহুত সংখ্যক লোক আছিলে গতিকে এনেকৈ আৰু সকলোৱে মিলিজুলি খোৱা হৈছে আৰু
আৰু পিকনিক বুলি ক'লে সকলোৱে একেলগে খাই বহুত বেছি ভাল লাগে নহয় জানো সকলোৱে সেইটো কাৰণে মিলিজুলি খোৱা হয় আৰু গোটেই গাঁৱৰ চুকটো আৰু ওচৰতে এই জেগাডোখৰ বহুত বেছি ধুনীয়া যিহেতু ওচৰতে জুৰি এটা আছে জুৰিটোৰ কিন্তু ভিডিঅ' বনোৱা নহ'ল কাৰণ মই ইয়াৰ পৰা ঘৰত খাই কৰি যোৱা মানে বহুত বেছি দেৰি হৈছে কাৰণ মায়ে অলপমান ভিডিঅ' লৈ থৈছে তাৰ ভিডিঅ'কেইটাহে মই আপোনালোকক দেখাইছোঁ যিহেতু অলপমান বহুত বেছি দেৰি হৈ গ'ল নহ'লে বা আপোনালোকক মই ওচৰতে থকা জুৰিটো নিশ্চয় দেখালোঁ হয় আৰু এইফালে দেখিছে নহয় ভাত উঠাই দিলে তাৰপিছত ভাত বনোৱা হৈ আছে আৰু এইফালে যিহেতু মানে পাচলি যোনে যেনেকৈ পাৰে আৰু সকলোৱে কাম কৰাত লাগি গৈছে ভাল লগা বহুত বেছি ভাল লাগে যিহেতু ঘৰৰ ওচৰৰ যেতিয়া মানুহখিনি মিলি খোৱা হয় আৰম্ভ কৰি ধুনীয়া
আৰু এয়া সকলো নাচ গান দেখিছে নহয় চলি গ'ল নাচ গান চলি আছে আৰু আৰু এইটো পিকনিকৰ খানা একদম ৰেডি হৈ গ'ল আৰু যিহেতু দেখিছে নহয় সকলোৱে আৰু এয়া যিহেতু সৰু সৰু ল'ৰা ছোৱালী আৰু লগতে মাকসকলেও খোৱা আৰম্ভ কৰি দিছে আৰু আমাৰ পিকনিক সৰু সুৰা পিকনিক কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিহেতু আমাৰ দুটা পিকনিকেই কমপ্লিট হৈ গ'ল আৰু আপোনালোকক অকণমানকৈ দেখুওৱাৰ চেষ্টা কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে গতিকে সেয়াই আৰু সকলোকে মোৰ নতুন বৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু তাৰপাছত এতিয়া অকণমান যিহেতু খোৱা হৈ গৈছে মোৰ অলৰেডি সেইটো কাৰণে ভিডিঅ'টো আপোনালোকক অলপমানকৈ দেখাই দিছোঁ আৰু এয়া ঘৰ আহোঁতে আকৌ দেৰিয়ে হৈ গ'ল দেই